নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে সপ্তম শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাম আমাৰ সকলো ভিউৱাৰ্ছৰ যিমানবোৰ ক্লাছ 6ৰ ষ্টুডেণ্ট আছিলে মোৰ এইটো চেনেলত গোটেইখিনি কি হৈছে এতিয়া 7ত উঠিছে আৰু সিহঁতৰ কিতাপটো 7ৰ গণিত যিটো আছিলে আগৰটো এইটো এতিয়া চেঞ্জ হৈছে। চেঞ্জ হৈ কিনে এতিয়া পাৰ্ট 1 এণ্ড পাৰ্ট 2ত আহিছে। এইটো হৈছে পাৰ্ট 1 আৰু এনেকুৱাকৈ পাৰ্ট 2 থাকিব। এইটো হৈছে প্ৰথম ভাগ আৰু ইয়াতে থাকিব দ্বিতীয় ভাগটো, পাৰ্ট 2 থাকিব। ঠিক আছে। আৰু কিতাপটোত কি হৈছে যে ইয়াতে এছামিজ এণ্ড ইংলিছ দুয়োটাই আছে। এটা পেজত ইংলিছ দিছে আৰু সেইটো ছাইডত মানে এছামিজ দিছে। কাৰণ এছামিজ আৰু ইংলিছ দুয়োটাই কিতাপ একেলগে বনাইছে, সেইকাৰণে পাৰ্ট 1 এণ্ড পাৰ্ট 2 হৈছে। আমি খুলি চাওঁ কিতাপখন। প্ৰথমতে আমাৰ কি আছে আমি এইখিনি জানি লওঁ, চেপ্টাৰখিনি জানি লওঁ যে আমাৰ প্ৰথমতে আছে যে ইণ্টিজাৰ্ছ মানে হৈছে আমাৰ কি যে অখণ্ড সংখ্যা। চেপ্টাৰ 1ত কি আছে ইণ্টিজাৰ্ছ। এতিয়া ইণ্টিজাৰ্ছ বুজিবৰ বাবে আমাৰ কিছু আৰু বেলেগকৈ কিছু নিয়ম শিকিব লাগিব। সেইটো হৈছে স্বাভাৱিক সংখ্যা, যাক আমি কৈছিলোঁ যে নেচাৰেল যিটো নাম্বাৰ আৰু হোল নাম্বাৰটো, এই দুটা জানিব লাগিব। তাৰ পিছতহে আমি বুজাব পাৰিম ইণ্টিজাৰ্ছৰ বিষয়ে, অখণ্ড সংখ্যাৰ বিষয়ে। তেনেহ'লে আমি প্ৰথমতে জানি লওঁ ইণ্টিজাৰ্ছৰ বিষয়ে। জানিবৰ আগতে আমি কি জানিব লাগিব, আমাৰ ষ্টাৰ মাৰ্ক দি তোমালোকক বুজাই দি আছোঁ যে নেচাৰেল যিটো নাম্বাৰ এইটো আমাৰ লাগিব, যে নেচাৰেল নাম্বাৰটো আমাৰ কি হ'ব জানিব লাগিব। এতিয়া নেচাৰেল নাম্বাৰটো আচলতে কি হয় যে স্বাভাৱিকভাৱে আমি যিবিলাক মানে গণনা কৰোঁ, হয়নে নাই, যে যিবিলাক মানে আমি স্বাভাৱিকভাৱে সাধাৰণতে আমি যিবিলাক গণনাৰ বাবে ব্যৱহাৰ কৰা হয় তাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যেনেকুৱা ধৰি লওক যে আমাৰ আঙুলি ইয়াতে কেইটা আছে, যে 5টা আছে। আমি কি কৰিম এটা এটাকৈ গুণিম যে 1 2 3 4 5 এইবিলাক হৈছে কি স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ। তেনেহ'লে এইটো ডিফিনেশ্যনটো লিখি দিওঁ। ঠিক আছে, ডিফিনেশ্যনটো চাবা। চাওঁচোন আমি ডিফিনেশ্যনটো চাওঁ যে ডিফিনেশ্যনটো হৈছে আমাৰ এইটো যে দ্য ছিট অফ নাম্বাৰছ উইচ ইজ ইউজড ফৰ দ্য পাৰপাছ অফ কাউণ্টিং ইজ নন এজ নেচাৰেল নাম্বাৰছ। যে যিবিলাক আমি সাধাৰণতে মানে আমি কি কৰোঁ গণনাৰ বাবে ব্যৱহাৰ কৰোঁ সেইবিলাক হৈছে আমাৰ কি যে স্বাভাৱিক সংখ্যা। যেনে এক্সাম্পল আমি কি দিম যে 1 2 3 4 ডট 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 এক্সেট্ৰা। এইটো ফৰ এক্সাম্পল। ঠিক আছে, ফৰ এক্সাম্পল। ফৰ এক্সাম্পল আমি 1 2 3 4 এইবিলাক দিব পাৰি। এইটো হৈছে আমাৰ কি যে নেচাৰেল নাম্বাৰ। তেনেহ'লে আমি জানিলোঁ স্বাভাৱিক সংখ্যা 1 2 1ৰ পৰা আৰম্ভ হৈ গৈয়ে থাকে। তেনেহ'লে ইয়াৰ পিছত আমাৰ কি জানিব লাগিব, হোল নাম্বাৰটো জানিব লাগিব। তেনেহ'লে ষ্টাৰ মাৰ্ক দি আছোঁ, তোমালোকৰ এইবিলাক লাগিব আৰু এইবিলাক জানিলেহে তোমালোকে অখণ্ড সংখ্যাটো বুজি পাবা। এতিয়া ষ্টাৰ মাৰ্ক দিছোঁ। মানে প্ৰথমতে আমি কি কৰিছোঁ পুনৰাই মানে ক্লাছ 6ত যেতিয়া পঢ়াইছিলোঁ আমি তেতিয়াও পুনৰাই এই কথাখিনিকে কৈছোঁ। এতিয়া পুনৰাই আকৌ কৈ আছোঁ আমি। এতিয়া আমি কি কৰিম হোল নাম্বাৰটো শিকিম। ঠিক আছে, হোল নাম্বাৰটো, হোল নাম্বাৰছ। এতিয়া হোল নাম্বাৰছটো কি পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যাটো কি হয়, পূৰ্ণ সংখ্যাটো 0ৰ পৰা আৰম্ভ হয়। এইটো তোমালোকক কৈছিলোঁ আগতে, এতিয়া আকৌ কৈ আছোঁ যে পূৰ্ণ সংখ্যাটো কি হয় যে 0ৰ পৰা আৰম্ভ হয়, 0ৰ পৰা আৰম্ভ হৈ মানে গৈ থাকে। তেনেহ'লে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব, শূন্য হ'ব। এইটো আমি ডিফিনেশ্যনটো লিখি তোমালোকক বুজাই দি আছোঁ। চোৱা এইটো চালেই হ'ল, ডিফিনেশ্যনটো চালেই হ'ল হোল নাম্বাৰৰ। দ্য ছিট অফ নাম্বাৰ নেচাৰেল নাম্বাৰছ এলং উইথ 0 ইজ নন এজ হোল নাম্বাৰ। তাৰমানে কি কৈছে যে যিবোৰ সংখ্যা মানে 0ৰে আৰম্ভ হয়
আৰু সেইবোৰ সংখ্যা মানে জিৰ'ৰ পৰা আৰম্ভ হয় এইবিলাক সংখ্যাক মানে কি বুলি কোৱা হৈছে পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে যে জিৰ'ৰ পৰা আমি 0, 1, 2, 3 এইবিলাক কমা দি যে লিখি যাওঁ তেনেহ'লে এইটো হৈছে হোল নাম্বাৰ পূৰ্ণ সংখ্যা ঠিক আছে ফৰ এক্সাম্পল আমি কি দিম যে 0 দিম 1 দিম কমা দি লিখি যাবা 2 3 ... এটসেট্ৰা ঠিক আছে এই এনেকুৱা ধৰণৰ এতিয়া আমাৰ এই ন্যাচারাল নাম্বাৰ আৰু কি আছিল আমাৰ হোল নাম্বাৰ প্লাস এই দুটাই থাকিব কাৰ লগত অখণ্ড সংখ্যাৰ লগত ইন্টিজাৰ্ছৰ লগত ঠিক আছে সেইকাৰণে আমি এই দুটাৰ কথা আগতে আলোচনা কৰিছোঁ এতিয়া আমি কি শিকিম ইন্টিজাৰ্ছৰ বিষয়ে শিকিম এইটো অখণ্ড সংখ্যাৰ বিষয়ে শিকিম এতিয়া চোৱাচোন অখণ্ড সংখ্যাৰ বিষয়ে এতিয়া আমি কি কৰিম এই ইন্টিজাৰ্ছৰ বিষয়ে শিকিম যে ইন্টিজাৰ্ছৰ প্ৰথমতে আমাৰ ডিফিনেশ্যনটো লাগিব হয়নে নাই তেনেহ'লে ইন্টিজাৰ্ছৰ আমি ডিফিনেশ্যনটো লিখি তোমালোকক দেখুৱাই আছোঁ যে চাওঁ আমি দ্য ছেট অফ হোল নাম্বাৰ্ছ এলং উইথ দ্য নেগেটিভ ফৰ্মছ অফ নেচাৰেল নাম্বাৰ্ছ টুগেদাৰ ইজ নন এজ ইন্টিজাৰ্ছ মানে আমাক কি কৈছে যে ইয়াতে মানে হোল নাম্বাৰ এলং উইথ দ্য নেগেটিভ ফৰ্মছ তাৰমানে আমাৰ আটাইবোৰ যে কি আছিলে যে সকলো পূৰ্ণ সংখ্যা যে আটাইবোৰ যে পূৰ্ণ সংখ্যা আছে আমি পাই আহিলোঁ অলপ আগতে এইফালে লিখিছিলোঁ তোমালোকৰ এইটো আটাইবোৰ পূৰ্ণ সংখ্যা এইখিনি আৰু ঋণাত্মক স্বাভাৱিক সংখ্যা যে আটাইবোৰ যে পূৰ্ণ সংখ্যা এই 0ৰ পৰা আৰম্ভ হৈছে পূৰ্ণ সংখ্যাটো 0ৰ পৰা আৰম্ভ কৰি পূৰ্ণ সংখ্যা আৰম্ভ হৈছে তেনেহ'লে এইটো থাকিব প্লাছ আৰু কি থাকিব যে ঋণাত্মক অখণ্ড সংখ্যা যে নেগেটিভ চাব আমি এইটোত যে নেগেটিভ যেটো থাকিব নেগেটিভ ফৰ্মছ অফ নেচাৰেল নাম্বাৰ্ছ আৰু ঋণাত্মক স্বাভাৱিক সংখ্যাক থুপটোক একেলগে মানে কি বুলি কোৱা হৈছে যে অখণ্ড সংখ্যা বুলি কোৱা হৈছে তেনেহ'লে আমি এক্সাম্পলটো চাওঁ যে ইয়াতে যদি আমি লিখোঁ এনেকৈ যে -3 ইয়াতে কিন্তু ডট থাকিব ডট আগতে ডট থাকিব -3, -2, -1, -0, ইয়াতে কি থাকিব -1 ইয়াতে থাকিব 1, 2, 3, 4 ... এনেকৈ থাকিব তাৰমানে আমি এইটো হ'ল আমাৰ কি যে যিটোত কি থাকিব যে পূৰ্ণ সংখ্যা থাকিব প্লাছ ঋণাত্মক অখণ্ড সংখ্যা থাকিব ঋণাত্মক অখণ্ড সংখ্যা কোনবিলাক এইবিলাক হৈছে ঋণাত্মক অখণ্ড সংখ্যা -1, -2, -3 আৰু পূৰ্ণ সংখ্যা কোনবিলাক এই 0ৰ পৰা আৰম্ভ হৈ ইফালে হৈছে এইবিলাক হৈছে পূৰ্ণ সংখ্যা যে এই দুয়োটাকে একেলগে থুপটোক মানে ইন্টিজাৰ্ছ বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় তেনেহ'লে তোমালোকে তিনটা তোমালোকক মানে দিছোঁ নেচাৰেল নাম্বাৰ দিছোঁ হোল নাম্বাৰ দিছোঁ আৰু ইন্টিজাৰ্ছ দিছোঁ এই তিনটা লিখি ল'ব লাগিব এই তিনটা তোমালোকে লিখি লৈ তাৰপিছত পঢ়িবা তাৰপিছত আমি কিতাপত আহিম এতিয়া কিতাপটোত কি কৈছে চাওঁ এতিয়া আমি চাম এই ইন্টিজাৰ্ছৰ বিষয়ে সংখ্যা ৰেখাত আহিম প্ৰথমতে এতিয়া সংখ্যা ৰেখাত এইটো কোৱা হয় নাম্বাৰ লাইন ঠিক আছে এইটো হৈছে এটা কি সংখ্যা ৰেখা এই সংখ্যা নাম্বাৰ লাইনটোত আমাক কি থাকে ইয়াতে দুটা সাইড থাকে ইয়াত মানে এটা হৈছে লেফট সাইড আৰু এটা হৈছে ৰাইট সাইড যাক মানে আমি য'ত কি কওঁ যে নেগেটিভ ইন্টিজাৰ্ছ আৰু পজিটিভ ইন্টিজাৰ্ছ মাজত এটা ফুটা থাকে য'ত কি থাকে 0ৰ পৰা 1, 2, 3, 4 আৰু 0ৰ ইফালে থাকে আমাৰ লেফট সাইড আৰু এইটোত থাকে আমাৰ কি -1, -2, -3, -4 এনেকৈ যায় আৰু এইটোক কোৱা হয় সংখ্যা ৰেখা এই সংখ্যা ৰেখাটোৰ দুটা সাইডত অসীমলৈকে কি থাকে বিস্তাৰিত থাকে এইটো কথা কিন্তু মনত ৰাখিব লাগিব আমাক কোৱেশ্চন কৰিব এই এক্সাৰসাইজত কোৱেশ্চন কৰিব যে আমাৰ সংখ্যা ৰেখা দুটা সাইডত অসীমলৈকে বিস্তাৰিত হয় না নাই সংখ্যাখিনি অসীমলৈ বিস্তাৰিত হয় এইটো কিমানলৈকে ইফালে যাব কোনো হিচাপ নাই ইফালেও কিমানলৈকে যাব কোনো হিচাপ নাই সেইকাৰণে দুটা সাইডত অসীমলৈকে বিস্তাৰিত থাকে এইটো মনত ৰাখিবা এতিয়া আমি এইখিনি জানিলোঁ এতিয়া আমি এক্সাৰসাইজত যাওঁ এক্সাৰসাইজ 1ত আহিম আমি ইয়াৰ ভিতৰত কিছু নিয়ম আছে এইটো আমি যেতিয়া যেটোত অনুশীলনত যাম তেতিয়াই আমি নিয়মখিনি বুজাই দি পঢ়াই যাম ঠিক আছে কিন্তু একেলগে বুজাই দিলে বুজিব অসুবিধা হ'ব আমি প্ৰথমতে এক্সাৰসাইজ 1ত যাওঁ এতিয়া চাওঁচোন এক্সাৰসাইজ 1ত কি কৈছে প্ৰথম কোৱেশ্চনটোত আমাক কি কৈছে চাওঁ আমি যে হাউ মেনি ইন্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13 যে আমাক কৈছে যে 5 আৰু -13ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে
-5 আৰু -13 ইয়াৰ ভিতৰত মানে কিমানটা অখণ্ড সংখ্যা আছে তেনেহ'লে আমি ইয়াক প্ৰথমতে এটা সংখ্যা ৰেখা আঁকিব লাগিব। এইটো হৈছে এটা সংখ্যা ৰেখা। এই সংখ্যা ৰেখাটোত আমাক চাব লাগিব যে এইটো হৈছে -13 আৰু এইটো হৈছে 5। ইয়াৰ ভিতৰত কিমানটা অখণ্ড সংখ্যা আছে তেনেহ'লে আমি যদি চাওঁ ইয়াৰ ভিতৰৰ পৰা আৰম্ভ হ'ব আৰু এইখিনিলৈকে আমাৰ কিমানটা অখণ্ড সংখ্যা হ'ব 17টা অখণ্ড সংখ্যা হ'ব মানে 17 NOS মানে 17টা কি হ'ব স্বাভাৱিক অখণ্ড সংখ্যা হ'ব। 1 নম্বৰ কুৱেশ্যনটোত যে 5 আৰু -13ৰ মাজত 17টা অখণ্ড সংখ্যা আছে। এতিয়া 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাওঁ আমি 2 নম্বৰ কুৱেশ্যন ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইণ্টিজাৰ্ছ ইন বিটুইন 13 এণ্ড -13 মানে ইয়াতে কৈছে আটাইতকৈ গ্ৰেটেষ্ট মানে ডাঙৰ আৰু আটাইতকৈ সৰু যে অখণ্ড সংখ্যা দুটা কি মানে 13 আৰু -13ৰ মাজত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা দুটা কি। ইয়াৰ এই কথাটো বুজাবলৈ হ'লে আমি প্ৰথমতে আকৌ সংখ্যা ৰেখাটোত যাব লাগিব। অলপ কথা আছে তাতে বুজাই কিনে দিব লাগিব তোমালোকক, নহ'লে বুজি নাপাবা। কাৰণ ইয়াতে কি হৈছে আমি সদায় জানো যে 0টোৰ সিফালে 1 2 3 এই 1তকৈ ডাঙৰ 2 2তকৈ ডাঙৰ 3 3তকৈ ডাঙৰ 4 কিন্তু সিফালে যদি আমি যাওঁ -1 -2 -3ত যে -1তকৈ সৰু হয় -2 ইফালে কিন্তু উল্টা -2তকৈ সৰু হয় কি -3 -3তকৈ সৰু হয় -4 এই এনেকুৱাকৈ হয়। সেইকাৰণে আমি তাতে এনচাৰটো তেনেকৈ দিব লাগিব। তেনেহ'লে আমাক ইয়াত কি হৈছিলে যে 13 আৰু -13ৰ মাজত যে আমাৰ আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা দুটা কি কি তেনেহ'লে আমি ইয়াতে এনচাৰটোত কি লিখি দিব পাৰি যে এনচাৰ লিখিবা 2 নম্বৰ কুৱেশ্যন এনচাৰ লিখিবা যে দ্য গ্ৰেটেষ্ট ইজ লিখিবা যে দ্য গ্ৰেটেষ্ট ইজ 12 এণ্ড 12 মানে কি যে আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো হৈছে যে 13 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো হৈছে 12। এতিয়া সৰু অখণ্ড সংখ্যাটো কি হ'ব যিহেতু আমাৰ কি আছিলে 13 আৰু কি আছিলে -13 ঠিক আছে। 13 এণ্ড -13ৰ যিটো মাজত যিটো আমাৰ কি আছিলে ডাঙৰ অখণ্ড সংখ্যা দুটা লাগে তেনেহ'লে ইয়াতে লিখি দিবা এইটো হৈছে এতিয়া ডাঙৰটো গ'ল। এতিয়া সৰুটো কি হ'ব যে দ্য স্মলেষ্ট ইজ -12 ঠিক আছে। স্মলেষ্টটো হৈছে কি -12। ইয়াতকৈ আটাইতকৈ সৰুটো হ'ব এই 13তকৈ যিটো তাৰ আগত আছে সেইটো আৰু মানে ইহঁতৰ ভিতৰত যিটো মানে ডাঙৰ আৰু মানে সৰুটো লাগে এই দুটা হ'ব আমাৰ কি যে এই 13 আৰু -13ৰ মাজত যিটো অখণ্ড সংখ্যা ডাঙৰ অখণ্ড সংখ্যা দুটা হৈছে 12 আৰু -12 ঠিক আছে। 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে প্লট কৰিব দিছে চোৱাচোন দ্য ফ্ল'য়িং ইণ্টিজাৰ্ছ ইন নাম্বাৰ লাইন মানে সংখ্যা ৰেখাত বহাব দিছে। সংখ্যা ৰেখাত এইখিনি বহাব দিছে তেনেহ'লে এটা সংখ্যা ৰেখা প্ৰথমতে আঁকি ল'ব লাগিব। এটা সংখ্যা ৰেখা আঁকি ধৰি লোৱা এইটো এটা সংখ্যা ৰেখাটোত ধৰি লোৱা যে এইটো আছে আমাৰ কিমান 0 আছে, এইটো 0, এইটো 1, এইটো 2, এইটো 3, এইটো 4 এনেকৈ যাব এইটো আৰু ইফালে থাকিব কি -1 -2 এনেকৈ থাকিব হয়নে এনেকৈ থাকিব আৰু যাব এনেকৈ যায়ে থাকিব এইটো। এতিয়া আমাক কৈছে যে -6টো কি হ'ব এইটো 1 ঘৰ 2 ঘৰ 3 4 5 6 এইটো -6 এনেকৈ বহিব। 4 আছে তেনেহ'লে এইফালে যাব যিহেতু 4টো কি পজিটিভ নাম্বাৰ এইটো ধনাত্মক সংখ্যা এইটো কি হ'ব 1 2 3 4 4ত আহিব। তাৰপিছত কি আছে -10 তেনেহ'লে এইটো 6 হয় 7 8 9 10 এইটো -10 হ'ব। তাৰপিছত 5 আছে 5 হ'লে এইটো হ'ব 5 এনেকৈ। তাৰপিছত -1 আছে এইটো হ'ব -1 এইটো হৈছে সংখ্যা ৰেখাত বহাব দিছে।
3 নম্বৰ সলিউশন 3 নম্বৰটো সলিউশন কৰি দিলো এইটো সংখ্যা ৰেখাত বহাই দিছো এতিয়া 4 নম্বৰটো কৈছে রাইট 5 নেগেটিভ ইন্টিজার্স উইচ আর গ্রেটার দেন -15 তার মানে -15 যে আছে যে -15তকৈ ডাঙৰ -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিব দিছে ঋণাত্মক মানে কি নেগেটিভ নাম্বাৰ হয় না নেগেটিভ ইন্টিজার্স লিখিব দিছে নেগেটিভ ইন্টিজার্স মানে কি নেগেটিভ মানে যে ঋণাত্মক অখণ্ড সংখ্যা লিখিব দিছে -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা তেনেহ'লে ইয়াতে এনসাৰত লিখিবা কোৱেশ্চন নম্বৰ 4 সলিউশন কি লিখিম আমি কিহতকে কম মানে ডাঙৰ -15তকৈ ডাঙৰ আমাৰ সংখ্যা ৰেখাটো উল্টা হয় না নাই সেইকাৰণে ইয়াত -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা কি হ'ব -14 হ'ব কমা -13 হ'ব -12 হ'ব -11 হ'ব -10 হ'ব আমাক কেইটা লিখিব দিছে 5টা 1 2 3 4 5টা হৈ গ'ল এইটো তাৰপিছত এটা 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰত কৈছে যে মেনশন ইফ ট্ৰু অর ফলস মানে আমাক সত্য নে অসত্য ক'ব দিছে তাৰ প্ৰথম কোৱেশ্চনটো আমাক কৈছে যে পজিটিভ ইন্টিজার্স আর কল্ড এজ ন্যাচারাল নাম্বার তার মানে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আমি কি পাইছিলোঁ ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক 0 1 2 3 4 এইবিলাক হৈছে কি ধনাত্মক অখণ্ড সংখ্যা এইবিলাকক আমাক কৈছে যে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আমি স্বাভাৱিক সংখ্যা কি পাইছিলোঁ 1 2 3 তেনেহ'লে এইবিলাক কি হ'ব এইটো সত্য হ'ব তেনেহ'লে এইটো কি লিখিবা ট্ৰু লিখিবা ঠিক আছে এইটো 1 নম্বৰ যেটো আছে এইটো ট্ৰু লিখিবা ইয়াতে তাৰপিছত 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে অল দ্য ইন্টিজার্স আর হোল নাম্বার অল দ্য ইন্টিজার্স কথাটো বুজি ল'বা যে অল দ্য ইন্টিজার্স আর হোল নাম্বার মানে সকলো যে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছে আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় কাৰণ আমি অলৰেডি পালোঁ হয় না নাই আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহ'ব ইয়াতে এইবিলাক হৈছে আটাইবোৰ অখণ্ড সংখ্যা হয় না নাই কিন্তু ইয়াতে আমাক কৈছে আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা বুলি কৈছে তেনেহ'লে পূৰ্ণ সংখ্যা নহয় কাৰণ এইটো হৈছে হোল নাম্বাৰটোত আমাৰ কি আহে 0 1 2 3 এইবিলাকহে আহে তেনেহ'লে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় এইটো লিখিবা অসত্য মানে ফলছ এইটো ফলছ 3 নম্বৰ নাম্বাৰ লাইন ইজ এক্সটেণ্ড টু ইনফাইনিটি অন দ্য বুথ ছাইড অফ 0 যে 0ৰ দুয়োটা ছাইডত অসীমলৈকে বিস্তাৰিত বুলি কৈছে মানে দুয়োৰ ছাইডত অসীমলৈ বিস্তাৰিত এইটো সত্য কথা দুয়োটা ছাইডত অসীমলৈ আমি হিচাপ কৰি শেষ কৰিব নোৱাৰোঁ এটা নাম্বাৰ লাইন মানে কি সংখ্যা ৰেখা ঠিক আছে এইটো কি লিখিবা সত্য লিখিবা তাৰপিছত 4 নম্বৰ কোৱেশ্চনটোত কি আছে চোৱাচোন 0 এণ্ড নেগেটিভ ইন্টিজার্স ফ্ৰম দ্য কালেকশ্যনছ অফ হোল নাম্বাৰ তাৰ মানে আমাক কৈছে শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰক পূৰ্ণ সংখ্যাৰে থোপটো গঠিত পূৰ্ণ সংখ্যাৰ থোপ কিহেৰে গঠিত শূন্যৰ পৰা আৰম্ভ কৰি গঠিত হয় কিন্তু ইয়াত কৈছে শূন্য আৰু নেগেটিভ ইন্টিজার্স মানে অখণ্ড ঋণাত্মক অখণ্ড সংখ্যাবিলাক ঋণাত্মক অখণ্ড সংখ্যা আৰু শূন্যৰে থোপটো গঠিত নহয় হোল নাম্বাৰটো এইটো লিখিবা ফলছ মানে এইটো অসত্য এতিয়া কোৱেশ্চন নম্বৰ 5 কি কৈছে ইফ a plus b is equal to 0 then on the them is additive inverse of other and vice versa ইয়াতে কি কৈছে যে যদি a plus b is equal to 0 হয় তেন্তে হিয়তে এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কৈছে যোগাত্মক বিপৰীত এটা আনটোৰ যোগাত্মক বিপৰীত বুলি কৈছে তেনেহ'লে কি হ'ব a plus b is equal to 0 এইটো এটা আনটোৰ যোগাত্মক বিপৰীত মানে শুদ্ধ যদি a plus b is equal to 0 হয় তেনেহ'লে এইটো এক্সাম্পলটো মই ইয়াতে দি আছোঁ হে ইয়াতে চোৱা তোমালোকে ইয়াতে চোৱাচোন a plus b is equal to 0 a plus b is equal to 0 এর মান যদি আমি কিমান ধৰো -5 ধৰো প্লাস b এর মান যদি 5 ধৰো is equal to কি হ'ব 0 হৈ যাব তেনেহ'লে আমাক এইটোৱে কৈছে ইয়াতে 5ৰ পৰা 5 বাদ দিব দিছে আৰু ইয়াতে হেইটোকে কৈছে যে a plus b মানে এইটো কি হ'ব যোগাত্মক বিপৰীত হ'ব হেতৰ এইটো বিপৰীত হ'ব তেতিয়াহে 0 হ'ব
কাৰণ এইটোৰ লগত নিমিলে, এইটো হৈছে নেগেটিভ নাম্বাৰ, এইটো হৈছে পজিটিভ নাম্বাৰ, ঠিক আছে। তেনেহ'লে এইটো আমাৰ কি হ'ব, শুদ্ধ হ'ব, এইটো শুদ্ধ হ'ব। আজিৰ ভিডিঅ'টোত আমি এইখিনিকে ৰাখিছোঁ, ঠিক আছে। আমি নেক্সট ভিডিঅ'টোত আমি 6 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। আজিৰ ভিডিঅ'টো এইখিনিয়ে। আজি প্ৰথম ভিডিঅ' হৈছে, তোমালোকে সকলোৱে চাবা মোৰ ভিডিঅ', মই গণিতৰ গোটেইখিনি চলিউশ্যন একফালৰ পৰা দি যাম। আজিলৈকে এইখিনিয়ে, সকলো ভিউৱাৰ্ছলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। থেংক ইউ।